মৰাণ নাহৰকটীয়া ৰাজ্যিক ঘাইপথত শান্তিপুৰ মছজিদৰ সন্মুখত বাগৰিল বিলাহী ভৰ্তি AS05SE 5111 নম্বৰৰ বলেৰো পিকআপ বাহন। মেৰাপানীৰ পৰা ডিগবৈ অভিমুখে গৈ আছিল বাহনখন। পথটোত বহুদিন ধৰি জহিখহি থকাৰ বাবে এই দুৰ্ঘটনা। কথম্পিৰ ৰক্ষা বাহনখনৰ চালক আৰু হেণ্ডিমেনৰ। ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত সংঘটিত এই ঘটনা। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল। আমি আহি আছো ন, আহি থাকোঁতে এল্টো এখন এফালৰ পৰা আহি আছিলে। এল্টোখনে পটকৈ এনেকৈ কাটি পিনে এই ৰাস্তাটো বেয়াটো কাটি পিনে আমাৰ আগেদি মানে আহি যোৱাৰ কাৰণে গাড়ীখন ড্ৰাইভাৰ এইফালে চপাই দিওঁতে এইফালে উঠি গ'ল মানে। আপুনি চালক? ড্ৰাইভাৰ এইফালে ড্ৰাইভাৰ এইফালে উঠি যোৱা দেখি গাড়ীখন পূৰা ঢাপকৈ পৰিয়ে গ'ল। ক'ৰ পৰা আহিছিলে? মেৰাপানী। ক'লৈ গৈছিলে? আপোনাৰ ডিগবৈ। মানুহ কিবা হৈছে নেকি? নাই নাই। আৰু কি আহিলে? পুলিচ আহিলে? পুলিচ আহিছে।